Hello, students. Welcome to biology class. Uh, I was continuing actually the chapter biotechnology and applications, and now this is a session number 2. In session 1 of application biotechnology, I have described about the certain fields where biotechnology have been applied or can be applied. আৰু লগতে মই কৈছিলোঁ যে বায়'টেকনলজি কেইবাটাও ফিল্ডত এপ্লিকেশ্যন আছে হয়তো বায়'ফাৰ্মাচিউটিকেলছ প্ৰডাকশ্যন অফ বায়'ফাৰ্মাচিউটিকেলছ or production of different types of diagnostic agents or for agriculture, for medicinal field, in biophytoremediation or bioremediation, in waste management or in energy, etc. These are the rules, and along with that I have also described about the different types of scopes of the biotechnology and its application. I think I might have described in last class. So in today's class, after that part, in our book NCERT, mainly two fields of application of biotechnology has been described. আমাৰ কিতাপত NCERT দুটা মেইন ফিল্ড ডেছক্ৰাইব কৰা হৈছে। এটা হৈছিলে এপ্লিকেশ্যন অফ বায়'টেকনলজি ইন এগ্ৰিকালচাৰ, যাক আমি গ্ৰীণ বায়'টেকনলজি বুলি কৰোঁ, আৰু আনটো হ'ল এপ্লিকেশ্যন ইন মেডিচিন, এপ্লিকেশ্যন অফ বায়'টেকনলজিকেল প্ৰিন্সিপলছ এণ্ড প্ৰচেছেছ ইন মেডিচিন, আমি যাক ৰেড বায়'টেকনলজি বুলি কওঁ। গতিকে মেইনলি এপ্লিকেশ্যন এগ্ৰিকালচাৰ বা এপ্লিকেশ্যন অফ মেডিচিন আমি মেইনলি ডিল কৰিম ইয়াত। অ'কে, এতিয়া চোৱা, ফ্ৰম since time immemorial, conventional methods have been followed for increasing the production of crops or agricultural productivity. Agricultural crops production increase কৰা হৈছিলে কনভেনশ্যনেল কিছুমান মেথডৰ দ্বাৰা। কনভেনশ্যনেল মেথডৰ ভিতৰত আহি গ'ল গ্ৰীণ ৰিভলিউশ্যন, অৰ্গেনিক ফাৰ্মিং। তোমালোকক কেতিয়াবা কুৱেশ্যন সুধিব পাৰে গ্ৰীণ ৰিভলিউশ্যন মানে কি। একচুৱেলি দ্য টেকনিক অফ গ্ৰীণ ৰিভলিউশ্যন ৱাজ ফাৰ্ষ্ট অফ অল ষ্টাডিড ইন দ্য ৱৰ্ল্ড ৱাইড বেচিছ বাই নৰ্মান বৰলাগ। নৰ্মান বৰলাগ নামৰ চাইণ্টিষ্টজনে প্ৰথমতে গ্ৰীণ ৰিভলিউশ্যন ষ্টাৰ্ট কৰিছিলে বাই ইণ্ট্ৰডিউচিং ছাম ছেমি ড্ৰপ ভেৰাইটিজ অফ হুইট প্লাণ্ট। তোমালোকে নামকেইটা মনত ৰাখিবা, চাৰ্বতী চনৰা, সোণালিকা, লামাৰজু, এনেকুৱা কিছুমান নাম আছে। আৰু সেই একেটা টেকনিক কিন্তু ইণ্ডিয়াত প্ৰথমে ইণ্ট্ৰডিউচ কৰিছিল MS স্বামীনাথন নামৰ চাইণ্টিষ্টজনে। গতিকে ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন অফ ইণ্ডিয়া যদি সোধে আমি MS স্বামীনাথনৰ নাম ক'ম, আৰু ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন দ্য ৱৰ্ল্ড যদি সোধে আমি নৰ্মান বৰলাগৰ নাম ক'ম। যিয়ে নহওক, এতিয়া হোৱাট ইজ এক্সেক্টলি গ্ৰীণ ৰিভলিউশ্যন? গ্ৰীণ ৰিভলিউশ্যন ইজ দ্য প্ৰডাক্টিভিটি অফ agricultural crops, the production of agricultural crops with the help of use of certain superior variety of crops, along with use of different types of chemical agents like fertilizer, pesticides, herbicides, etc. মানে যিকোনো উপায়েৰে আমি যদি ক্ৰপ প্ৰডাক্টিভিটি ইনক্ৰিজ কৰোঁ তেতিয়াহ'লে আমি প্ৰচেছটো সাধাৰণতে গ্ৰীণ ৰিভলিউশ্যন বুলি কওঁ। ইয়াত কিন্তু দুটামান ফিল্ড থাকিব। এটা হ'ল ইউজ অফ superior variety of crops, আৰু ছেকেণ্ডলি কেমিকেল এণ্ড ফাৰ্টিলাইজাৰ্ছ বা কেমিকেল এজেণ্টছ, পেষ্টিচাইডছ, উইডিচাইডছ, এটচেট্ৰা, এইবিলাকৰ ইউজৰ দ্বাৰা আমি তেতিয়াহ'লে কি কৰিছোঁ, প্ৰডাক্টিভিটি বঢ়াইছোঁ। কিন্তু যদিও বা গ্ৰীণ ৰিভলিউশ্যন প্ৰচেছৰ দ্বাৰা, সেউজ বিপ্লৱ আমি যাক কওঁ, গ্ৰীণ ৰিভলিউশ্যন প্ৰচেছটোৰ দ্বাৰা প্ৰায় ক্ৰপ প্ৰডাক্টিভিটি ট্ৰিপল টাইম ইনক্ৰিজ হৈছিল, তথাপিতো কিন্তু ইট ইজ নট ছাফিচিয়েণ্ট ফৰ কমপ্লিট ছাপৰ্ট টু দ্য হিউমেন পপুলেশ্যন বিং গ্ৰ'য়িং হোৱাৰ কাৰণে। কিন্তু লগতে আৰু এটা কথা হৈছে, একচুৱেলি গ্ৰীণ ৰিভলিউশ্যনৰ যিমান ক্ৰপ প্ৰডিউচ হয় তাতকৈ হিউমেন পপুলেশ্যনৰ গ্ৰ'থৰ ৰেটটো বেছিয়ে হ'ল। গতিকে আল্টিমেটলি ছাফিচিয়েণ্ট নহ'লগৈ। আৰু লগতে গ্ৰীণ ৰিভলিউশ্যন যিহেতু কেমিকেল ফাৰ্টিলাইজাৰ বা কেমিকেল পেষ্টিচাইডছ, হাৰ্বিচাইডছ, এটচেট্ৰা ইউজ কৰা হয় ইয়াত, গতিকে ইয়াৰ কাৰণে ছেকেণ্ডেৰীলি পলিউশ্যন প্ৰব্লেমটো আহি যায়। সেইকাৰণে অল্টাৰনেটিভ প্ৰচেছ মানুহে বা চাইণ্টিষ্টবিলাকে ভাবিবলৈ ধৰিলে। ইয়াৰ পিছত অৰ্গেনিক ফাৰ্মিং বুলি এটা টেকনিক ডেভেলপ হ'ল। অৰ্গেনিক ফাৰ্মিঙত সাধাৰণতে পলিউশ্যনটো লেছ কৰিবৰ কাৰণে বায়'লজিকেল প্ৰডাক্টৰ ওপৰত বেছিকৈ জোৰ দিয়া হৈছিল, ছাচ এজ মেনিউৰ্ছ, কম্প'ষ্ট, ভাৰ্মি কম্প'ষ্ট, এইবিলাক সাধাৰণতে ইউজ কৰা হৈছিল, বা বায়' ফাৰ্টিলাইজাৰ, ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট প্ৰগ্ৰেম। যিকোনো উপায়েৰে ক্ৰপ প্ৰডাকশ্যন বঢ়াবৰ কাৰণে পলিউশ্যন নকৰাকৈ যিটো টেকনিক লোৱা আছে তাক আমি অৰ্গেনিক ফাৰ্মিং বুলি কওঁ। গতিকে অৰ্গেনিক ফাৰ্মিঙত সাধাৰণতে বায়'লজিকেল প্ৰডাক্টছেই ইউজ কৰিছিল যাতে পলিউশ্যন নহয়। অ'কে, তো এই দুইটা মেথডৰ দ্বাৰা কিন্তু ছাফিচিয়েণ্ট ফুড প্ৰডাকশ্যন নহ'ল। গতিকে ৰিচেণ্টলি বা পিছলৈ আমি এগ্ৰিকালচাৰ বেছড অন জেনেটিকেলি মডিফাইড ক্ৰপছৰ ওপৰত ডিপেণ্ড কৰিলোঁ, আৰু যাৰ কাৰণে বেছি প্ৰডাক্টিভ ফুডো পালোঁ আৰু ডিমাণ্ডটো বেছি পোৱা গ'ল। গতিকে সেইকাৰণে আজিকালি এগ্ৰিকালচাৰ বেছড অন জেনেটিকেলি মডিফাইড ক্ৰপছ, জেনেটিকেলি মেইনলি আজিকালি যিটো এগ্ৰিকালচাৰ টেকনিক, ক্ৰপ প্ৰডাক্টিভিটি ইনক্ৰিজ কৰা টেকনিকটো মেইনলি ডিপেণ্ড কৰা হৈছে জেনেটিকেলি মডিফাইড ক্ৰপছ বা জেনেটিকেলি মডিফাইড অৰ্গেনিজিম প্ৰডিউচ কৰি। ইয়াৰ দ্বাৰা অকল কোৱালিটি প্ৰডাকশ্যনে নাবাঢ়ে, ইয়াৰ ডিফাৰেণ্ট আমি তাৰ বিভিন্ন ধৰণৰ ইউজো দেখা পালোঁ। ফৰ এক্সাম্পল, জেনেটিকেলি মডিফাইড ক্ৰপ ইউজ কৰি আমি আজিকালি ধৰা ষ্ট্ৰেছ টলাৰেণ্ট প্লেণ্ট প্ৰডিউচ কৰিব পাৰিছোঁ। হয়তো এক্সেচিভ হটনেছ
cold বা drought এই condition survive কৰিব পৰা কিছুমান plant আমি বনাব পৰা গৈছে okay তাৰমানে we are now capable of producing tolerant plant to abiotic stresses like drought salt heat excessive cold frigid atmosphere এনেকুৱা মানে unfavorable conditionতো grow কৰিব পৰা কিছুমান plant grow আমি develop কৰিব পাৰিলো আজিকালি genetically modified crops genetic engineering technique দ্বাৰা তেনেকে কিছুমান plant নিকা বনাই আছে they are actually reduced reliance on chemical pesticide তাৰমানে এনেকুৱা কিছুমান plant produce কৰা হ'ল যিবিলাকে chemical pesticide নহলো চলি যাব তেনেকুৱা plant গতিকে productivity they increase no doubt but without using the chemical fertilizers by chemical pesticides insecticides etc গতিকে এখিনি reduce resilience on chemical pesticide reliance on the chemical pesticide তাৰমানে এটি chemical pesticide પર depend নকৰে plant বিলাকে তেনেকে কিছুমান এনেকুৱা plant বনোৱা হ'ল which actually does not have the property of post harvest loss তাৰমানে আমি নরমালি জানো কি জিন তোমালকে জানা টমেটো প্ল্যান্টৰ পৰা আমি টমেটো যেতিয়া সিঙি পেলাই লৈ আহো আমি ঘৰ যদি ষ্টৰ কৰিব বিচাৰো বেগত ভৰাই পেলাই কবাত থৈ দিব বিচাৰো তেতিয়ালে হয়তো 1 বা 2 ডেজ পাছতে হে টমেটো বিলাক গেলিবলৈ আৰম্ভ কৰি যায় পোষ্ট হাৰ্ভেষ্ট যেটো লস সিঙনা পাছত যেটো লস হয় হেতু টমেটো ক্ষেত্ৰত বা কিছুমান ফুটৰ ক্ষেত্ৰত বা কিছুমান এগ্ৰিকালচাৰাল ক্ৰপছৰ ক্ষেত্ৰত খুব বেছি কিন্তু জেনেটিক ইঞ্জিনিয়াৰিং টেকনিকৰ দ্বাৰা আজিকালি আমি এনেকুৱা কিছুমান টমেটো প্ল্যান্ট বা কিছুমান টমেটো গছ বা কিছুমান ফুড বিয়াৰিং প্ল্যান্টস প্ৰডিউস কৰিব পাৰিছো যিবিলাকৰ পোষ্ট হাৰ্ভেষ্ট লসটো ডিলে হয় তাৰমানে টমেটো ইউ ক্যান ripe tomato you can remove from the plant মানে তুমি হাৰ্ভেষ্ট কৰিব পাৰিবা আনি পেলাই থৈ দিলে হয়তো 3 মাহ 2 মাহৰ কাৰণে টমেটোটো গেলি নাযায় নরমালি যেটো টমেটো সাধাৰণতে গেলি যায় নপকাকে তাৰমানে তোমাক এটা হেৰ ফ্লেভাৰ সেভাৰ টমেটো কোৱা হয় ইট ইজ অলসো নাও এজ প্ৰডিউস গতিকে আজিকালি জেনেটিক মডিফাইড ক্ৰপছৰ দ্বাৰা আমি পোষ্ট হাৰ্ভেষ্ট লস প্ৰিভেন্ট কৰিব পাৰো বহুত হেৰি ক্ষেত্ৰত ফ্ৰুটছৰ ক্ষেত্ৰত বা ভেজিটেবলছৰ ক্ষেত্ৰত তদুপৰি in addition to this there is increased efficiency of mineral uses by plant cells এনেকুৱা কিছুমান প্ল্যান্ট বনাব পৰা গৈছে যিবিলাকে সয়লৰ পৰা বেছি মিনাৰেল এবজৰ্ব কৰিব পাৰিব in fact I have heard that somewhere else the plants nowadays are created in such way that they can free that soil from toxic pollutants তাৰমানে cadmium absorbing plants arsenic absorbing plant বা নিকেল absorbing plants যিবিলাকে lead absorbing plants যিবিলাকে সয়লত যদি থাকে এইবিলাক টক্সিক মিনাৰেল হয় টক্সিক মিনাৰেল সয়লত থাকিলে সয়লটো পলিউশন থাকিব পাৰে গতিকে আজিকালি প্ল্যান্ট এনেকুৱা প্ল্যান্ট ট্ৰানজেনিক প্ল্যান্ট বনোৱা হৈছে বা জেনেটিক্যালি ইঞ্জিনিয়াৰিংৰ দ্বাৰা প্ল্যান্ট প্ৰডিউস কৰা হৈছে যিবিলাকক আমি টক্সিক মিনাৰেল সয়লৰ পৰা ৰিমুভ কৰা কামত ইউজ কৰিব পাৰো যাতে বাকি ডিজায়াৰ্ড ক্ৰপছ কিনে আমি গ্ৰো কৰিব পাৰো হয় না গতিকে তেনেকুৱা ধৰণৰ প্ল্যান্টটো আজিকালি প্ৰডিউস কৰা হৈছে আৰু লগতে কিছুমান এনেকুৱা প্ল্যান্ট আছে ফৰ এক্সাম্পল গোল্ডেন ৰাইস এই প্ল্যান্টটো it is enriched nutritional quality এই প্ল্যান্টৰ এটা characteristic মানে এটো আমি জানো নরমালি রাইস প্ল্যান্টৰ পৰা আমি স্টাৰ্চ পাওঁ কিন্তু গোল্ডেন রাইস is a variety of basmati rice which not only gives us rice starch it also gives us vitamin A গতিকে এটো নিউট্ৰিশনাল এনৰিচমেন্টটো কৰা হৈছে আজিকালি জেনেটিক ইঞ্জিনিয়াৰিং গতিকে এনে ধৰণে বিভিন্ন ফিল্ডত জেনেটিক এগ্ৰিকালচাৰ জেনেটিক ইঞ্জিনিয়াৰিং এপ্লিকেশন টু এগ্ৰিকালচাৰ পোৱা যায় মানে বায়োটেকনলজি এপ্লিকেশন এগ্ৰিকালচাৰ পোৱা যায় কিন্তু যেহেতু আমাৰ সিলেবাসত বা আমাৰ কিতাপত মেইনলি বায়োটেকনলজি এপ্লিকেশনৰ দুটা ক্ষেত্ৰতে দুটা ফিল্ডৰে ডেসক্ৰাইব কৰা আছে এটা হল বায়োটেকনলজি ইন এপ্লিকেশন অফ প্ৰডিউসিং বিটি কটন ইনসেক্ট ৰেজিস্ট্যান্ট প্লান্ট আৰু পেষ্ট ৰেজিস্ট্যান্ট প্লান্ট পেষ্ট ৰেজিস্ট্যান্ট টবাকো প্লান্ট দুটা দিয়া আছে এটা হল বাই ইউজিং দ্য recombinant DNA technology now we are capable of producing BT cotton which is an insect resistant by insect tolerant plant or similarly pest resistant tobacco obviously BT cotton produce kora আজিকালি BT corn BT brinjal BT potato BT tomato BT rice বহুত plant produce কৰিব পৰা গৈছে কিন্তু আটাইখিনি সোৱা ইয়াত জিন থাকে সেই জিনৰ দ্বাৰা সেই প্লান্টৱে ইনসেক্টিসাইডাল প্ৰটিন প্ৰডিউস কৰিব পাৰে গতিকে কোনোবা ইনসেক্টে যদি অ্যাটাক কৰে সেই ইনসেক্টটো কিন্তু সেই প্লান্টৱে লগালগ মাৰি পেলাব পাৰে মানে the plant produces some insecticidal proteins by virtue of which the plant is able to kill an insect है ना ये बीटी कटन আমাৰ एग्जांपलটো কিন্তু बीटी कटन লেভেল হে এক্সপ্লেনেশন দিয়া আছে গতিকে let me to explain reference to बीटी कटन কিন্তু बीटी कटन প্ল্যান্টটো কোৱা আগতে তোমালোকক মই এটা সৰু থুলমুক আভাস ইন্ট্ৰোডাক্টৰি পাৰ্ট দিব লাগিব হেতু হল there is a soil bacteria found known as Agrobacterium tumefaciens তোমালোকে রাইট হ্যান্ড সাইডত বোর্ডখনৰ রাইট হ্যান্ড সাইডত এটা ৰেড কালাৰ লিখা
bacteria red drawing to red নহয় drawing to black right side যদি drawing দিয়া আছে তো Agrobacterium tumefaciens লিখিছো এটো হল normally a soil bacterium okay এই soil bacteria to এটা specialty আছে কি it has a plasmid known as Ti plasmid Ti tumor inducing plasmid T for tumor and I for inducing গতিকে এই ব্যাকটেৰিয়াটো যেতিয়া কোনো ব্ৰড লিফ ভেজিটেশন অ্যাটাক কৰে তেতিয়া এই কিন্তু ইয়াৰ এই Ti plasmidৰ এটা জিন আছে তাক TDNA কৈছে তাক ট্ৰান্সফাৰেবল DNA বা ট্ৰান্সফাৰ DNA কোৱা হয় সেই DNA to he introduce কৰি দিয়ে মানে এই ব্যাকটেৰিয়াটোৱে প্লান্টক হোষ্ট প্লান্টক যেটো অ্যাটাক কৰে তাক ইন্ট্ৰোডিউস কৰি দিয়ে আৰু ফলস্বৰূপে প্লান্টত কিছুমান হয়তো খহুৰ প্ৰজেকশন ডেভেলপ কৰে খহুৰ মানে কিছুমান এলিভেটেড প্ৰজেকশন ডেভেলপ কৰে আমি তাক গল বুলি কওঁ টিউমাৰ নিচিনা ডেভেলপ হয় তাক গল বুলি কোৱা হয় গতিকে গল ইনফেকশন বা গল প্ৰডিউস কৰা ব্যাকটেৰিয়াটোৰ নাম হ'ল Agrobacterium tumefaciens কিন্তু এটো হোৱাৰ কাৰণটো হ'ল কি যেতিয়া Agrobacterium tumefaciens এ প্লান্টক অ্যাটাক কৰে তেতিয়া এই টিউমাৰ ইনডিউসিং প্লাজমিডত থকা ট্ৰান্সফাৰ DNA টো একচুয়ালি কামটো কৰে এতিয়া এই ট্ৰান্সফাৰ DNA টো কিন্তু আমি আজিকালি ৰিমুভ কৰিব পাৰো আৰু এই ট্ৰান্সফাৰ DNA টো আঁতৰাই তাৰ ঠাইত যদি আমি Bacillus thuringiensis নামৰ ব্যাকটেৰিয়াটোৰ পৰা ক্ৰাই জিনটো মই দেখুৱাইছো ফিগাৰতে লেফট হ্যান্ড ফিগাৰলে চোৱা তাত ক্ৰাই জিনটো যদি এই TDNA টো আঁতৰাই তাৰ ঠাইত ক্ৰাই জিনটো ইন্ট্ৰোডিউস কৰি দিও তেতিয়ালে Agrobacterium tumefaciens যে নতুন প্লান্টক অ্যাটাক কৰিব যেটো TDNA ঠাইত ক্ৰাই জিন ইন্ট্ৰোডিউস কৰা হ'ল এই ক্ৰাই জিনটো হোষ্ট প্লান্টক ইন্ট্ৰোডিউস কৰিব পাৰিব TDNA instead of TDNA the Agrobacterium tumefaciens now capable of transferring cry DNA provided the Agrobacterium tumefaciens পৰা আমি TDNA টো ৰিমুভ কৰি তাত cry gene ইন্ট্ৰোডিউস কৰো তনে Bacillus thuringiensis নামৰ ব্যাকটেৰিয়াটোত cry gene থাকে এই cry gene এটা প্ৰটিন প্ৰডিউস কৰে তাৰ নামটো ক্ৰিষ্টাল প্ৰটিন আৰু ক্ৰিষ্টাল প্ৰটিনটো হ'ল ইনসেক্টিসাইডাল প্ৰটিন গতিকে যদি এই cry gene টো আমি Bacillus thuringiensis পৰা Agrobacterium tumefaciens থকা Ti plasmidৰ TDNA টো অপসাৰণ কৰি তাৰ ঠাইতে আমি ইন্ট্ৰোডিউস কৰো তেতিয়া Agrobacterium tumefaciens ক যদি আমি প্লান্টক অ্যাটাক কৰিবলৈ দিও তেতিয়া হলে কি হ'ব এই Agrobacterium tumefaciens এটা cry gene টো হোষ্ট প্লান্টক ইন্ট্ৰোডিউস কৰি দিব গতিকে once the cry gene is introduced via Agrobacterium agent then the plant will be capable of producing the insecticidal protein কাৰণ এই cry gene insecticidal protein produce কৰিব পাৰে গতিকে আমি সেই প্লান্টক এটা insecticidal plant বুলি ক'ব পাৰো বা insect resistant plant হ'ব এটা আজিকালি কিন্তু এই টেকনিকটো যেটো আমাৰ কিতাপত লেখা আছে যে BT cotton বিষয়ে গতিকে BT cotton receiving crying from Bacillus thuringiensis via infection by Agrobacterium tumefaciens is known as BT cotton কি কলো BT cotton তেতিয়ালে BT cotton is a transgenic plant which contain a gene called cry gene obtained from Bacillus thuringiensis through attack by Agrobacterium tumefaciens okay the BT cotton is protective to cotton bollworm কিন্তু আজিকালি বেলেগ প্লান্ট তো এনেকুৱা BT brinjal বা BT corn এবিলাক প্লান্ট বনোৱা হৈছে যত corn borer বা badworm armyworm এনেকুৱা তিনটা জেনাৰা অবশ্যই এটো মনত ৰাখিবা তোমালোকে there are 3 genus বা 3 genera of worms belonging to Lepidoptera and Coleoptera and Diptera মানে actually তিনটা order insect হল class insectত belong কৰা তিনটা order Lepidopteran insects Coleopteran insects আৰু Dipteran insects okay Lepidoptera বুলি ক'লে সাধাৰণতে আমি armyworm badworm কম Coleoptera বুলি ক'লে beetles বিলাকক বুজাব Dipteran বুলি ক'লে mosquito flies এইবিলাকক বুজাব গতিকে mosquito fly beetles armyworm bollworm এইবিলাকৰ এগেইনষ্টত ইনসেক্টিসাইডাল প্ৰটিন প্ৰডিউস কৰিব পাৰে এই BT জিনটোৱে যেটো ক্ৰাই জিন আমি কৈছো বা ক্ৰিষ্টাল প্ৰটিন যেটো প্ৰডিউস হয় ওকে কিন্তু কেতিয়াবা তোমাক কোৱেশ্চন দিব পাৰে যেহেতু Bacillus thuringiensis নামৰ ব্যাকটেৰিয়াটোত ক্ৰাই জিন থাকে তে why the bacteria is not producing the protein to destroy itself কিন্তু হেতু নহয় একচুয়ালি Bacillus thuringiensis প্ৰটিনটো প্ৰডিউস হয় কিন্তু প্ৰটিনটো ইনএক্টিভ ফৰ্মত থাকে যেতিয়া ইনসেক্টৰ বডিলে গুচি যায় তেতিয়া সেই প্ৰটিনটো ইনসেক্টত থকা alkaline pH of the alimentary tract মানে ইনসেক্টৰ alimentary tractৰ alkaline pH basic pH ৰ কাৰণে more than 7 pH হোৱা লগে হে এনভায়ৰনমেন্টত এই ইনসেক্টৰ প্ৰটিনটো ক্ৰাই প্ৰটিনটো বা ক্ৰিষ্টাল প্ৰটিনটো এক্টিভেট হৈ যায় এক্টিভেট হোৱা লগে ইনসেক্টক ডেস্ট্ৰয় কৰি ইনসেক্টৰ একচুয়ালি alimentary tractৰ ৱালত কিছুমান পাংচাৰ বা পোৰ পৰিছে সেই পোৰ বিলাকৰ মাজেদি তেলে বাহিৰৰ পৰা ফ্লুইড ডেভেলপ হ'ব ফ্লুইড খিনি সোমাই গলে ইনসেক্টটো ডেস্ট্ৰয় কৰি পেলাব গতিকে এটো হল মেকানিজমটো গতিকে লাগিলে ৰিকোয়াৰমেন্টটো কি
মই ক'লোঁ তোমালোকক ইনচেক্টিচাইডেল প্ৰটিন BT জিনটোৰ দ্বাৰা প্ৰডিউচ হয় ক'ত বেক্টেৰিয়াটোত থকা জিনটো বেচিলাছ কিন্তু বেক্টেৰিয়াটোক এই জিনটোৱে প্ৰডিউচ কৰা কেমিকেলটোৱে কিল কৰিব নোৱাৰা কাৰণটো হ'ল দ্য প্ৰটিন প্ৰেজেণ্ট ইন দ্য বেক্টেৰিয়া ইন ইনএক্টিভ ফৰ্ম আৰু গেট অনলি এক্টিভেটেড ৱেন দ্য ইনচেক্ট এটেক যেতিয়া ইনচেক্টে এটেক কৰিব তেতিয়া ইনচেক্টে খোৱাৰ লগে লগে এই কেমিকেলটো এলিমেণ্টাৰী ট্ৰেক্টত ইনচেক্টৰ এলিমেণ্টাৰী ট্ৰেক্টত থকা বেছিক pH এলকালাইন pH প্ৰটিনটোক এক্টিভেট কৰি দিব এক্টিভ কৰাৰ লগে লগে এই বেক্টেৰিয়েল এলিমেণ্টাৰী ট্ৰেক্টৰ ৱালত কিছুমান প'ৰ বা পাংচাৰ পৰি যাব সেই প'ৰবিলাকৰ মাজেদি এনজাইম বা বেলেগ কিবা কিবি ভিতৰলৈ সোমাই গৈ পেলাই এলিমেণ্টাৰী ট্ৰেক্টৰ ডেষ্ট্ৰয় কৰি দিব বা ভিতৰৰ পৰা বাহিৰে বাহিৰৰ পৰা ভিতৰলৈ কেমিকেল হোৱাৰ কাৰণে আল্টিমেটলি ইনচেক্টটো মৰি যাব গতিকে মেকানিজিমটো সেইটোৱে নহয় জানো গতিকে আল্টিমেটলি BT cotton is responsible for protecting itself due to the BT gene coming from the Bacillus thuringiensis via the agent Agrobacterium tumefaciens. গতিকে ইয়াত Agrobacterium tumefaciens এটা ভেক্টৰ হিচাপে কাম কৰিছে আমি ইয়াক কেতিয়াবা নেচাৰেল জেনেটিক ইঞ্জিনিয়াৰ বুলি কওঁ কাৰণ ইয়াত কোনো হিউমেন ইফৰ্টৰ প্ৰয়োজন নাই বেক্টেৰিয়াটোৱে নিজেই হোষ্ট প্লেণ্টলৈ মানে BT cottonলৈ জিনটো ইণ্ট্ৰডিউচ কৰি দিলে সেইকাৰণে কেতিয়াবা নেচাৰেল জেনেটিক ইঞ্জিনিয়াৰ বুলি কোৱা হয় কাক কোৱা হয় Agrobacterium tumefaciens নামৰ বেক্টেৰিয়াটো okay তাহলে BT cotton is receiving BT gene from Bacillus thuringiensis is protective against cotton bollworm hetu mon rakhiba this is one example aru eta example dise amak application agriculture hetu hol je ajikali genetic engineering technique dara ba recombinant DNA technology dara ami pest resistant plant to produce kobo paru he pest resistant plant jitu example dia ase yat hetu hol pest resistant tobacco মানে actually nematode resistant tobacco yet nematode eta pest nematode মানে তোমালোকে জানা to roundworm the tobacco plants sometimes affect or attacked by a roundworm known as Meloidegain incognitia eto mara rakhiba Meloidegain incognitia ami janu normally roundworm animal ok attack kore kintu keteba roundworm plant ko attack kore for example tobacco plant or jeta rootot এই পেষ্টটো Meloidegain incognitia নামৰ পেষ্টটোৱে ইনভাৰ্টৰটোৱে যেতিয়া এটেক কৰিব তেতিয়া হেতৰ এলিমেন্ট হেতৰ ৰুট সিস্টেমটো গুটেটো লাডু মাৰি যায় দে বিকাম এ লাৰ্ড লাইক গতিকে লাডু হৈ যোৱাৰ লগে লগে সাৰফেস এৰিয়াটো কমি যায় গতিকে এবজৰ্পচন এফিচিয়েন্সি টবেকো প্লান্টৰ ৰুটৰ দ্বাৰা হোৱা এবজৰ্পচন এফিচিয়েন্সি কমি যাব মানে ৰুটে যিমান মিনাৰেলছ আৰু যিমান ওৱাটাৰ এবজৰ্ব কৰিব লাগিছিল এই নিমাটতটো ইনফেকচন কৰাৰ কাৰণে সিমানখিনি এবজৰ্পচন কৰিব নোৱাৰা হ'ল গতিকে টবেকো প্লান্ট বিলাক they suffer from nutritional deficiencies and they cannot produce too much tobacco products nicotine man produce koba nwara hoy ultimately it produce a havoc to the nicotine industry or the cotton or the tobacco industry gotike kintu a novel technique has been developed by Andrew Fire in 1998 and up to this actually experiment ran up to 2006 and 2006 they got Nobel Prize Andrew Fire or he technique to naam asile RNA interference by antisense therapy বা antisense technology বুলি কোৱা হয় antisense therapy better term বা RNA interference কৰে এই টেকনিকত কি হয় the basis of this technique is that the RNA can work only in single stranded stage যদি কিবা কাৰণ RNA টো আমি ডাবল স্ট্ৰেন্ডেড ষ্টেজলৈ কনভাৰ্ট কৰিব পাৰো তেতিয়া RNA টো কাম কৰিব নোৱাৰে সেই টেকনিকটো ইয়াত বেছিছ হিচাপে লয় ইয়াত কি কৰা হয় চোৱা যেতিয়া ওয়ার্ম এটা মানে এই Meloidegain incognitia নামৰ ওয়ার্মটো incognitia নামৰ ওয়ার্মটো যেতিয়া টবেকো অ্যাটাক কৰে তেতিয়া এই ওয়ার্মটো নিজৰ প্ৰটিন এনজাইম এন্টিবডি হোষ্ট প্লেটত প্ৰডিউস কৰে আৰু গোটেই হোষ্ট প্লেটক নিজৰ বখত মানে বহতিয়া কৰি লয় কিন্তু এই প্ৰসেসটোত যেতিয়া ওয়ার্মটো অ্যাটাক কৰে এই নিমাটোডৰ পৰা RNA প্ৰডিউস কৰিব যাতে প্ৰটিন প্ৰডিউস কৰিব পাৰে তাৰ মানে DNA by transcribing RNA by transcription produces RNA and those RNA now produces specific proteins of the worm in the host plant in tobacco plant আৰু সেই protein খিনি ৰাইতে ইনসেক্ট এইটো যে nematode worm আছে এই মাল্টিপ্লাই কৰিব পাৰে কিন্তু ইয়াত কি হৈছে in this technique however some complementary RNA strands are introduced into the host means tobacco plant in such a way that the single stranded RNA produced by the DNA of the worm in the tobacco plant will be coupled, will be duplexed with the complementary RNA strand. Because RNA logot jete ei complementary RNA bilak jibilak introduce kora hoisile het logot jodi binding hoy jay tele RNA of the worm are rendered non functional. RNA bilak kaam koribo nwara hoy jay. RNA কাম কৰিব নোৱাৰা হোৱাৰ লগে লগে কি হয় প্ৰটিন ফৰ্মেশন নহব আৰু ওয়ার্ম টো ঠাইতে মৰি যাব
আমি নিজৰ কাম কৰিব নোৱাৰে কাৰণ সেইটো মাল্টিপ্লিকেশ্যনৰ কাৰণে প্ৰটিন লাগে এনজাইম লাগে এণ্টিবডি লাগে চব লাগে গতিকে আটাইখিনি যিহেতু প্ৰডিউচ নহয় গতিকে ৱৰ্মটো আল্টিমেটলি মৰি যাব লাগিব দে উইল বি ডাইড এইটো আৰএনএ ইণ্টাৰফাৰেঞ্চ টেকনিকৰ বেছিক কনচেপ্ট নহয় জানো So, এইখিনি চোৱা and these two examples are given agriculture application in medicine, agriculture application of the biotechnology. দুটা পিলে দিয়া আছে মোক এটা হ'ল RNA interference technique তেতিয়ালে কোনে ডেভেলপ কৰিছে এন্ড্ৰিউফায়াৰ এইটো আমি ক'ত পাইছোঁ পেষ্ট ৰেজিষ্টেণ্ট টবেকো প্লেণ্টত আৰু আনটো হ'ল বিটি কটন এটা ইনচেক্ট ৰেজিষ্টেণ্ট কটন প্লেণ্ট বা প্লেণ্ট ইনচেক্ট ৰেজিষ্টেণ্ট প্লেণ্ট আৰু পেষ্ট ৰেজিষ্টেণ্ট প্লেণ্টছ দুইটাই পৰিষ্কাৰ হৈছে আৰু ইয়াৰ বিষয়ে আমাৰ কিতাপত এগ্ৰিকালচাৰ এপ্লিকেশ্যনৰ ক্ষেত্ৰত ডিল কৰা হৈছে নহয় জানো গতিকে দিছ ইজ মেইনলি the agricultural application. That itu hogo eti ami pamge application in medicine. Ami jak red biotechnology boli kau. Okay, red biotechnology involve use of the application of biotechnological principles or recombinant technology in producing different types of drugs, medicines, etc. Kintu directly speaking, the amount or the diversity or the varieties of application of biotechnology in medicine is greater than agriculture. Agriculture যিমান এপ্লিকেশ্যন আছে তাতকৈ বহুত বেছি পৰিমাণে মেডিচিনত এপ্লিকেশ্যন হয় আমি আগতে পাইছোঁ তোমালোকক যেতিয়া এপ্লিকেশ্যন প্ৰিন্সিপলছ অফ বায়োটেকনলজি পঢ়াইছোঁ তেতিয়া কৈছোঁ এতিয়ালৈকে প্ৰায় throughout the world 30 different types of recombinant proteins are created out of which 12 are marketed in India তাৰ ভিতৰত 12টা মান ইণ্ডিয়াতে প্ৰডিউচ কৰা হৈছে আৰু আটাইকেইটাই কিন্তু মানুহৰ ডিজিজ ট্ৰিটমেণ্টত ইউজ কৰা হয় তোমালোক আগতে কৈছিলোঁ ৰিঅ' প্ৰ' এটা এক্সাম্পল তেনেকৈ মিউৰোমনা যিটো নাম আমি সাধাৰণতে পাইছিলোঁ এইটোৰ নাম কি আছিলে অৰ্থক্লন OKT3 তেনেকৈ ইণ্টাৰফেৰন ইণ্টাৰলিউকিনছ হিৰোডিন বা ভিটামিন D3 এইবিলাক কেলচিট্ৰেল যিবিলাক কোৱা সাধাৰণতে ইণ্টাৰফেৰন ইনচুলিন হিমোগ্লিন বেটাৰ These are some examples of recombinant proteins produced to treat the human disease. গতিকে মেডিকেল সায়েন্সত আমি বহুত ধৰণৰ এনেকুৱা কেমিকেল এৰিয়া পাইছোঁ গতিকে কম্পেৰিটিভলি এপ্লিকেশ্যন অফ বায়োটেকনলজি ইন মেডিকেল সায়েন্স ইজ গ্ৰেটাৰ দেন এগ্ৰিকালচাৰেল সায়েন্স এইটো মনত ৰাখিবা গতিকে আমি এই ক্ষেত্ৰত তেতিয়াহ'লে ইনচুলিনৰ কথা প্ৰথমতে অলপ কৈ ল'ব লাগিব কাৰণ ইয়াত মেইনলি এপ্লিকেশ্যন ইন মেডিচিনত এপ্লিকেশ্যন অফ বায়োটেকনলজি ইন মেডিচিন মেইনলি ডিলছ উইথ দ্য প্ৰডাকশ্যন অফ জেনেটিকেলি ইঞ্জিনিয়াৰ্ড ইনচুলিন কিন্তু প্ৰথমতে মই তোমালোকক কৈ ল'ব লাগিব ইনচুলিনটো কি পাৰহেভ ইউ ন' তোমালোকে হয়তো জানা ইনচুলিন ইজ এ কেমিকেলি প্ৰটিন প্ৰডিউচ ইন এনিমেলছ বাই দ্য এণ্ডোক্ৰিন পেনক্ৰিয়াছ যাক আমি সাধাৰণতে কি বুলি কওঁ এণ্ডোক্ৰিন পেনক্ৰিয়াছৰ সেই কম্পনেণ্টটো কওঁ আইলেট অফ লেংগাৰহেন্স কওঁ অ'কে এতিয়া আইলেণ্ড অফ লেংগাৰহেন্সত 4বিধ চেল টাইপ থাকে তোমালোকে জানা আলফা চেল বিটা চেল ডেল্টা চেল আৰু PP চেল বা F চেল ইয়াত আলফা চেলৰ পৰা গ্লুকাগন প্ৰডিউচ হয় বিটা চেলৰ পৰা ইনচুলিন প্ৰডিউচ হয় আৰু ডেল্টা চেলৰ পৰা সমেটোষ্টেটিন নামৰ এটা হৰমন প্ৰডিউচ হয় আৰু PP বা F চেলৰ পৰা প্ৰডিউচ হয় পেনক্ৰিয়াটিক পলিপেপটাইড নামৰ এটা হৰমন ইয়াৰ পেনক্ৰিয়াটিক পলিপেপটাইড নামৰ হৰমনটোৱে পেনক্ৰিয়াছৰ পৰা এনজাইম প্ৰডাকশ্যনত এছ'চিয়েট হৈ থাকে গতিকে তাৰ ফাংচনটো এণ্ডোক্ৰিন হৰমনেল নহয় যদিও ই হৰমন হয় হৰমন কণ্ট্ৰল মেকানিজম তাৰ কোনো ৰোল নাই কিন্তু গ্লুকাগনৰ ফাংচনটো হ'ল টু এলিভেট দ্য ব্লাড চুগাৰ লেভেল সামহাও to increase the blood sugar level. কিন্তু ইনচুলিনৰ ফাংচনটো হ'ল কি to minimize the blood sugar level and keep constant the blood sugar level at a constant state. মানে আমাৰ নৰ্মেল মানুহ এজনৰ ব্লাড চুগাৰৰ কোৱান্টিটি হ'ল 90 to 120 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ অফ ব্লাড পাৰ 100 ml অফ ব্লাড আমি যেতিয়া মিল এটা খাওঁ whenever we take a meal immediately for half an hour or 45 minutes duration the amount of blood sugar tremendously increases খুব সোনকালে বাঢ়ি গুচি যায় okay গতিকে সেই ইনক্ৰিজ হোৱা ব্লাড চুগাৰ কণ্টেণ্টটো কমাবৰ কাৰণে ইনচুলিন প্ৰডাকশ্যন হৈ যায় বিটা চেলৰ পৰা আৰু ইনচুলিনটো কি কৰে এতিয়া সেই গ্লুক'জৰ লেভেলটো যিটো বাঢ়ি গৈছিল তাক কমাই আনি আকৌ 90 to 120 মিলিগ্ৰাম লেভেলত থৈ দিয়ে এইটো ইনচুলিনৰ ফাংচনটো কিন্তু এতিয়া কিবা কাৰণত ডিউ টু চাম কজেছ আজিকালি খুব ইনক্ৰিজ ইউজ অফ ডিফাৰেণ্ট টাইপছ অফ chemical treated vegetables or different types of chemical treated biscuits etc. whatever আমি ডেইলি যিবিলাক গ্ৰছাৰী ইউজ কৰি থাকোঁ তাৰ কাৰণে হয়তো বহুত কেমিকেল খাবলগীয়াও হয় আৰু সেই কেমিকেলৰ কিছুমানে আজিকালি বিটা চেল ডেষ্ট্ৰয় কৰিব পাৰে ফৰ এক্সাম্পল এলক্সান নামৰ এটা ড্ৰাগ সাধাৰণতে ইউজ কৰা হয় এলক্সান নামৰ ড্ৰাগটোৱে বিটা চেলক কমপ্লিটলি ডেষ্ট্ৰয় কৰি দিয়ে গতিকে হয়তো কিবা কাৰণত একোৱাৰ্ড ক্ষেত্ৰতে হওক বা কেতিয়াবা আমি ইনবৰ্ণ ক্ষেত্ৰতে হওক ইনচুলিন হয়তো আমাৰ বডিত নাথাকিব প্ৰডিউচ নহ'ব পাৰে ডিউ টু বিটা চেলছ absence of beta cell or destruction of insulin gene কিন্তু ইনচুলিন একচুৱেলি আমি যিটো ডিজিজ কওঁ সেইটো ডায়েবেটিছ কওঁ একচুৱেলি ডায়েবেটিছ হ'লে কি হয় সমান কৰিবা মানুহৰ ইনচুলিন প্ৰডাকশ্যনটো কমি যায় আৰু ইনচুলিন প্ৰডাকশ্যন কমি যোৱাৰ লগে লগে আমি গ্লুক'জ মেটাবলিজিমটো ৰোধ কৰিব নোৱাৰোঁ গ্লুক'জ বেছিকৈ ইউৰিনেদি ওলাই গুচি যায় ইউৰিন বিকাম চুইট এণ্ড আল্টিমেটলি উই লছ গ্লুক'জ আৰু গ্লুক'জ লছ হোৱাটো ৰোধিবৰ কাৰণে
ইনসুলিন আমাক এক্সট্ৰাকৈ দিবলগীয়া হয় গতিকে দিছ ইজ নাও ওৱান অফ দ্য মষ্ট ড্ৰেডেড ডিজিজ প্ৰেজেণ্টলি ইন দ্য প্ৰেজেণ্ট চেঞ্চুৰী ইনফেক্ট উই ন' এবাউট দিছ কিন্তু তোমালোকক মই এইখিনি এতিয়া ক'ব নোৱাৰিম জেনেটিকেলি ইঞ্জিনিয়াৰ্ড ইনচুলিন আজিকালি মেইনলি প্ৰডিউচ কৰা হৈছে ইন অৰ্ডাৰ টু কণ্ট্ৰল এডাল্ট অনছেট ডায়েবেটিছ মেলিটাছ মই তোমালোকক ডায়েবেটিছ মেলিটাছ আৰু কেনেকৈ কণ্ট্ৰল কৰা হয় ইনচুলিনৰ দ্বাৰা এইখিনি মই তোমালোকক নেক্সট ক্লাছত কৈ আছোঁ আজি ইমানতে থাকক থেংক ইউ ষ্টুডেণ্টছ ফৰ ইয়ৰ কোঅপাৰেশ্যন নেক্সট ক্লাছ আই উইল ডিল বেটাৰ